one gene interactions. Okay, so আমি চাম এতিয়া one gene interactions, or we can consider monohybrid cross, or we can consider monohybrid cross. Monohybrid cross. So one gene interaction যেতিয়া আমি চাম, so entrance ত মনত ৰাখিবা যে one gene interactions বুলি দিব, they will never mention the terms monohybrid cross. Okay, monohybrid cross কেতিয়াও নিদিব, মনত ৰাখিবা, কেৱল দিব তোমাৰ one gene interactions. So in 2019 also lot of questions was asked from this monohybrid cross ratio. Okay, তো আমি ইয়াতে চাম যে monohybrid cross মানে কি, monohybrid, mono means what is the terms for the monohybrids? Monohybrid terms মানে চাবা যে single. Okay, mono means single, di means double, তো monohybrid মানে আমি হাইব্রিড কৰিম, সিঙ্গল ক্যারেক্টার লগত আমি ফিউজ কৰিম. ওকে, ফিউজ কৰাৰ পিছত কি জিনোটাইপস আহে সেইটো আমি চাম. ওকে, সো দ্যাট কন্ডিশন ইজ কল্ড এজ তোমাৰ monohybrid. হাইব্রিডাইজেশন means what? তুমি নিজে কৰিবা. ওকে, হাইব্রিডাইজেশন মানে কি, তুমি নিজে প্র্যাকটিসটো কৰিবা, ফিউশন প্র্যাকটিসটো, সেলফ কিতিয়া হ'ব. ওকে, নাও we will take an examples regarding the monohybrid cross. Let's consider any plants. Okay, same plant hobo lagibo, homologous plant. The terms you have to remember: homologous plant. So homologous plant, so homologous plant mane buji paisa, same plant. So let's consider the gene or the allele. Okay, the gene or alleles. জিন আৰু এলিল মাজত চাবা যে খুব স্টুডেন্টে কনফিউজ হৈ থাকে জিন আৰু এলিল. সো দিস ইউনিট ইজ কল্ড এজ তোমাৰ জিন. আমি টি যেতিয়া আমি চাম, সো একেলগ যেতিয়া হৈ আছে এটো কম আমি জিন ধুনিয়াকে, আৰু যেতিয়া আমি সেপাৰেট কৰিম এটা টি দ্যাট ইজ কল্ড এজ তোমাৰ এলিল. জাস্ট মনত ৰাখিবা এই ইউনিটটো কম আমি জিন, আৰু তোমাৰ সিঙ্গেল যেতিয়া আমি চাম ক্যাপিটাল টি then it is called as তোমার alleles বুলি কম আমি. ওকে, জাস্ট মনত ৰাখি থবা দেই. So homologous plant of alternative characters. Alternative character মানে কি, opposite character. So obviously this is a tall character, আমি ইয়াতে কি পালো, this is the tall character, obviously this is the tall, and this is the dwarf characters. Dwarf মানে চাপৰ. ওকে, so যেতিয়া ইহতৰ মাজত যেতিয়া ক্রস কৰিম, obviously in case of F1 generations, so obviously you know the rules. F1 generation ত তোমাৰ কি আহিব, ইয়াৰ পৰা এটা টি আহিব, ইয়াৰ পৰা এটা স্মল টি আহিব. So what will be the characters? The dominant parents will be focus their characters in the F1 generations. তাৰ মানে তোমাৰ obviously ইয়াতে তোমাৰ টল হৈ আছে. So এইখিনি process হ'ল তোমাৰ induced process. They are the not self process. তুমি ইনডিউস কৰাইছা ইহতৰ মাজত ফিউজ হ'বৰ কাৰণে. ওকে, সো তাৰ পিছত ইহতৰ তোমাৰ টল ক্যাৰেক্টাৰ ফৰ্মেশন হৈছে. তো টল ক্যাৰেক্টাৰ হোৱাৰ পিছত যেতিয়া F2 জেনাৰেশন যেতিয়া আমি চাম, আমি F2 জেনাৰেশন আমি চাম যেতিয়া, so obviously this T and T will get self pollinations. so মনত ৰাখিব লগা কথা কি আছে তোমাৰ, এতিয়া ইহতৰ মাজত এতিয়া কি হ'ব তোমাৰ self pollinations. ভালকে মনত ৰাখিব চেষ্টা কৰা যে F1 জেনাৰেশনৰ পিছত তোমাৰ হ'ব কি সেলফ পলিনেশন. তো সেলফ পলিনেশন হোৱাৰ পিছত যেতিয়া আমি চেকাৰবোৰ্ড মেথড থ্ৰু দি চাম. ওকে, সো ইউ নো ইট ভেৰি ওয়েল, দ্য চেকাৰবোৰ্ড মেথড খুব ভালকে জানা তহতে. সো আমি ইয়াতে কি কৰিম, প্লেস কৰি দিম ক্যাপিটাল টি স্মল টি, ক্যাপিটাল টি স্মল টি. চেকারবোর্ড মেথডত এটা কথা মনত ৰাখিবা যে সব সময় ক্যাপিটাল the dominant character should be in front, তাৰ পিছত তোমাৰ ৰিসেসিভ ক্যাৰেক্টাৰ থাকিব. ওকে, সো ইয়াতে ফৰ এক্সাম্পল এই দুটা ক্ষেত্ৰত আমি চাম. সো এটা আছে তোমাৰ ক্যাপিটাল স্মল টি টো আছে প্ৰথমত, তাৰ পিছত আছে ক্যাপিটাল টি. তাৰ মানে তুমি এনেকুৱা লিখিব চেষ্টা নকৰিবা যে স্মল টি বলে প্ৰথমত লিখিলা তাৰ পিছত ক্যাপিটাল টি বলে এনেকুৱাকে লিখিছা. সো ইট ইজ টোটালি ভুল প্ৰসেস. ওকে, সো এতিয়া আমি চাম কি যে রাইট প্ৰসেসটো কি, তোমাৰ ইয়াতে টি এটা দিবা আগত, তাৰ পিছত দিস is the totally right one. Okay, so now what will be the phenotype of this monohybrid cross? যেতিয়া আমি চাম phenotype মানে কি, external appearance. so আমাৰ tall character কেটা আছে চাবা,
So this is one tall characters. Obviously this one is a tall character. Etu eta tall character. Etu eta tall character. How many tall has been appear? Jodi ami sabo jao yate tall keta hoise aru tumar dwarf. How many tall is appear and how many dwarf is appear? So ami jitia sam tall hoise tumar 3ta aru dwarf keta hoye ase tumar only one is the dwarf planes. Tamne suppose. Okay. Now in case of genotypes. तो জিনোটাইপৰ ক্ষেত্ৰত চাও এতিয়া কি হ'ব সো জিনোটাইপৰ ক্ষেত্ৰত চাও আমি হোমোলোগাছ টল কিমান হৈ আছে হাউ মেনি হোমোলোগাছ টল are there how many homologous tall only one homologous tall is present so we will write the genotype as 1 তাৰ মানে এটো কাটি দিলো আমি তাৰ পিছত কি আছে সিকোয়েন্স আবা heterozygous তোমাৰ কি tall আছে that means opposite alleles are present okay so আমি ইয়াতে লিখিম কেটা আছে দুটা আছে so t t t t how many there is 2 আৰু ইয়াতে তোমাৰ কেটা আছে তাৰ মানে আমি ইটো কাটি দিম এতিয়া এই দুটা হল লাষ্টত কি আছে আমাৰ homozygous কি আছে homozygous dwarf কেটা আছে only 1 so what is the ratio of the genotype in case of monohybrid যেতিয়া আহিব তো obviously কি আহিল 1:2:1 is the ratio of the monohybrid cross so এইখিনি কথা আমি জানিব লাগে monohybrid cross or কথা মানে তোমার crossing over okay so by using the checkerboard method আমি চালো যে monohybrid তোমার genotype ratio কি আর তোমার phenotype ratio কি তো monohybrid means what single characters single character আমি কি করিম হাইব্রিড করিম বা আমি ফিউজ করিম ফিউজ কৰাৰ পিছত f1 জেনাৰেশনৰ কি পাম এটো সাম তাৰ পিছত আমি f2 জেনাৰেশনৰ কাৰণে আমি কি কৰিম মানে সেলফ পলিনেশনস আমি নিজে ইনডিউস নকৰো নিজে ইনডিউস হ'ব দিম আমি সেলফ পলিনেশনস ওকে পলিনেশনস হোৱাৰ পিছত obviously f2 মেইনলি জিনোটাইপ কি পালো আমি চেকারবোর্ড মেথড ইউজ কৰি পেলাই আমি কি পালো যে ফিনোটাইপ ৰেশিও ইজ 3:1 আৰু তোমাৰ জিনোটাইপ ৰেশিও ইজ 1:2:1 okay so in next okay I will teach you about tomorrow back cross, test cross and out cross. Okay, thank you.